গুৱাহাটী মহানগৰী কাহিলীপাৰাৰ জিএমচিৰ পাহাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘোষণা আৰু ঘোষণাৰ পাছতেই ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ এই মুহূৰ্তত সাজু হৈছে চৰকাৰী যিসকল প্ৰত্যাশী আছিল তেখেতসকল এতিয়া এই মুহূৰ্তত সাজু হোৱা দেখা পোৱা গৈছে। সমান্তৰালকৈ মই উপস্থিত আছোঁ কাহিলীপাৰাৰ জিএমচিৰ পাহাৰত। মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বায়ন আছে। দীপে প্ৰথমে পৰিৱেশটো দেখাব। ঘন জংঘলৰ মাজত প্ৰায় 20ৰ পৰা 25 জনকৈ যুৱকে বৰ্তমান সময়ত অসম আৰক্ষীৰ বাবে তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকৰ প্ৰশিক্ষণ আৰু তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰিছে। ভয় লগা এটা দৃশ্য, কাৰণ এই স্থানত যিকোনো মুহূৰ্তত বাঘ, যিকোনো মুহূৰ্তত যিকোনো জীৱ জন্তু ওলাই আহে। সমান্তৰালকৈ তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে যি কথা ঘোষণা কৰিছিল যে অসমত পুনৰ কেইবাটাও বিভাগত চাকৰি ওলাব আৰু এইসকল হৈছে অসম আৰক্ষীৰ বাবে তেওঁলোকে সাজু হৈছে। কেইবাজনো লোক আছে, আজিৰ দিনটোত কিছু লোক অহা নাই আৰু যিকেইজন লোক আছে মই তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে ইয়াত প্ৰস্তুত কৰিছে, বাঁহেৰে এনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু তেওঁলোকে এনেকৈ ইয়াত সাজু হৈছে আৰু অসম আৰক্ষীৰ বাবে তেওঁলোক সাজু হৈছে। তেওঁলোকে কেনেদৰে অনুশীলন কৰে বা তেওঁলোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট দীপে অকণমান পৰিৱেশটো দেখাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰাৰ পাছতেই এইসকল লোক এতিয়া এই মুহূৰ্তত উৎফুল্লিত হৈ পৰিছে। তেওঁলোক সাজু হৈছে নিজকে এগৰাকী কেনেদৰে আৰক্ষী বিষয়া কৰিব পাৰি তাৰ বাবে তেওঁলোকে সাজু হৈছে। মই সকলোৰ লগতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই আপোনালোক সাজু হৈছে। কিমান দিনৰ পৰা সাজু হৈছে, নে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পৰাহে আপোনালোক সাজু হৈছে? আমি বহুত আগৰ পৰাই সাজু হৈছোঁ। 3-4 বছৰে হ'লে কণ্টিনিউ আমি সাজু হৈ আছোঁ। আৰু এনেকুৱা নহয় যে মামাই কোৱাৰ কাৰণে আমি সাজু হৈছোঁ। বহুত দিন আগৰ পৰাই আমি প্ৰস্তুতি চলাই আছোঁ, অনুশীলনত ব্যস্ত হৈয়ে আছোঁ। আৰু বহুত ল'ৰা ছোৱালী আহে, এতিয়া চবৰে চব টাইমত নিমিলে, সেইকাৰণে নিজৰ নিজৰ কামত ব্যস্ত। কিছুমান দোকান চোকান চলাই বা নিজাববীয়াকৈ পাৰ্ট টাইম জব কৰে, তেনেদৰে আমাৰ চলি আছে প্ৰস্তুতি। এই ঘন জংঘল আপোনালোকে কৈছে যিকোনো মুহূৰ্তত বাঘ ওলাই আহে, বিভিন্ন ধৰণৰ জীৱ জন্তু ওলাই আহে, তাৰ মাজত এনেধৰণে প্ৰেক্টিচ কৰিবলগীয়া হৈছে, আপোনালোক সাজু হ'বলগীয়া হৈছে। ভয় নালাগেনে দাদা? হয়, ভয়তো লাগে, কিন্তু উপায়ো নাই। কাৰণ খেলপথাৰ এখন ভাল খেলপথাৰ এখন পোৱা নাই আমি গুৱাহাটীত, খুব অভাৱনীয়। আৰু সেইবাবে আমি এইদৰে এইটো জংঘলটো চাফা কৰি কেনে আমি নিজে উলিয়াই কেনে ইয়াতে অনুশীলনত ব্যস্ত হ'ব লগা হৈছে। আপোনালোকে নিজেই গোটেইখিনি সাজু কৰিছে? হয় হয়, আমি নিজে লগৰীয়াৰ লগত লগ লাগি কিনে ধুনীয়াকৈ এইটো কাটি কিনে ওলাইছোঁ আমি। হয়, ধন্যবাদ জনাইছোঁ। মই আন লোকসকলৰ লগতো কথা পাতিম। অকণমান মই পৰিৱেশটো দেখাইছোঁ। ৰাজ্যত শীঘ্ৰেই আকৌ পুনৰ যিসকল নিবনুৱা যুৱক যুৱতী, সেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটি ভাল খবৰ দিছিল। সেইটোৱেই হৈছে অসমত পুনৰ কেইবাটাও বিভাগত পদ ওলাইছে। কেইবাটাও বিভাগত যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে যাব পাৰিব বা তেওঁলোকে এপ্লাই কৰাৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকে এইবাৰ বহিব পাৰিব পৰীক্ষাত। আৰু সমান্তৰালকৈ এয়া হৈছে অসম আৰক্ষীৰ বাবে তেওঁলোকে সাজু হৈছে। এয়া মহানগৰী কাহিলীপাৰাৰ জিএমচিৰ পাহাৰত মই উপস্থিত আছোঁ। জিএমচিৰ পাহাৰৰ ওপৰত এইদৰে তেওঁলোকে প্ৰশিক্ষণ লৈছে। কি নাম আৰু কিমান দিন ধৰি এনেধৰণে নিজাববীয়াকৈ প্ৰশিক্ষণ লোৱা হৈছে? মোৰ নাম গকুল মণ্ডল। আমি জানুৱাৰী মাহৰ পৰা কৰি আছোঁ। ইয়াৰ আগতো দিছিলোঁ এবাৰ। আপোনাৰ ৰানিং আৰু লং জাম্প আপোনাৰ এক্সিলেণ্ট নগ'ল, যিহেতু ৰিটাৰ্ণৰ নাম নাহিল। তাৰ কাৰণে এতিয়া আৰু চলাই আছোঁ প্ৰেক্টিচ, যেন এক্সিলেণ্ট দিব পাৰোঁ, তেতিয়া ভাল হয় আমাৰ কাৰণে চবৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা ঘোষণা কৰিলে তাৰপাছত আৰু আপোনালোকে উদ্যমেৰে আগবাঢ়িছে? হয়, তেতিয়াৰ পৰা আৰু মিছ কৰা নাই আৰু তেতিয়াৰ পৰা সদায় সদায় আমি প্ৰেক্টিচ কৰি আছোঁ। যিহেতু সোনকালে 3 অক্টোবৰৰ পিছত বা তেতিয়া কৰিবলৈ হয়। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, নিজাববীয়াকৈ বাঁহেৰে এনেধৰণে আপোনালোকে সাজু কৰিবলগীয়া হৈছে। অকণমান গুৱাহাটীখনত বিভিন্ন ধৰণৰ কথা কোৱা হয়, বিভিন্নগৰাকী মুখ্যমন্ত্ৰীৰ পৰা ধৰি অসমৰ 126 গৰাকী বিধায়ক ইয়াতেই থাকে। তেওঁলোকে অকণমান গুৰুত্ব দিয়াটো জানো প্ৰয়োজন আহি পৰা নাই? কাৰণ আপোনালোকে নিজাববীয়াকৈ সাজু কৰিবলগীয়া হৈছে। আপোনালোকৰ দৰে বহু যুৱক যুৱতী এনেকৈ আছে যি প্ৰশিক্ষণ ল'ব পৰা নাই, হয়তো আৰ্থিক দৈন্যতাৰ বাবেই আপোনালোক আহিব পৰা নাই।
আপোনালোকে ভাল স্বচ্ছভাৱে আপোনালোকে যাব পৰা নাই অকণমান সুবিধা আপোনালোকক লাগে নহয় জানো হয় অকণমান সুবিধা লাগে যিহেতু গুৱাহাটী এৰিয়া আপোনাৰ জেগাও অলপ কম থাকে তাৰ কাৰণে আমি এইবোৰ চব নিজেই জংঘল কাটি আমি নিজে প্ৰস্তুত কৰি তৈয়াৰী লৈছোঁ আপোনালোকে বাৰে বাৰে কৈছে ইয়াত বাঘ ওলায় আমি আহোঁতেও কৈছে দাদা সাৱধানে আহক বাঘ ওলায় হয় ৰাতি ওলাই আপোনাৰ ইয়াতে আছে দিনতো ওলায় নেকি হয় কেতিয়াবা দিনতো ওলায় আপোনাৰ আকৌ হয় এতিয়া উপায় নাই ন প্ৰেক্টিচ এতিয়া লাগে আহি আছে ওচৰ চাপি আহি আছে আমি তাৰ কাৰণে যিমান হয় তৈয়াৰী কৰি আছোঁ আমিও ধন্যবাদ মই অকণমান চমুকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ এইদৰে সাজু হৈছে অসম আৰক্ষীৰ বাবে এয়া কাহিলীপাৰাৰ GMCৰ পাহাৰৰ ওপৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ কি নাম মোৰ নাম ৰাহুল কুমাৰ হয় কিমান দিনৰ পৰা প্ৰেক্টিচ এনেধৰণে সাজু হৈছা মই জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আপোনাৰ তেতিয়াৰ পৰা ৰেগুলাৰ কৰি আছোঁ ৰেগুলাৰ বেছত কৰি আছোঁ প্ৰেক্টিচ লং জাম্প কৰোঁ ইয়াতে আমি লং জাম্প হাই জাম্প ৰানিংটো ইয়াতে নহয় বাৰু ৰানিং আমি ৰাস্তাতে কৰোঁ বাট ৰাস্তাত কৰিলে অকণমান অসুবিধা হয় আৰু বাইক চাইক চলি থাকে আৰু আপোনাৰ কিছুমান ৰাস্তাত খাই থাকে আপোনাৰ গাঁঠা থাকে অকণমান প্ৰব্লেম হয় সেইটোৱে আৰু বাকীটো চেষ্টা কৰি আছোঁ আমি যিমানখিনি পাৰোঁ জংঘল এখনতো আপোনালোকে গমেই পাব চাগে বাঘ চাঘ ওলায় কেতিয়াবাতো ৰাতিপুৱা সময়তো ওলায় চিঞৰি থাকে কেতিয়াবা আৰু কেতিয়াবাতো আপোনাৰ ইয়াতে দেখাই হ'ব কিবা তেজ পৰি থাকিব কিবা পৰি থাকে তো এইটো মানে অলপ ৰিক্সটো ল'বই লাগিব আৰু কিবা এটা পাবৰ কাৰণে পৰীক্ষা দিছা নে এবাৰ প্ৰথম নাই এবাৰ মোৰ প্ৰথম পূৰা ট্ৰাই অসম আৰক্ষীৰ বাবে তোমালোক সাজু হৈছা বহুত ভাল লাগিছে আৰু হিমন্ত বিশ্ব শৰ্মা 3 তাৰিখে যোনটো এনাউন্সমেণ্ট কৰিলে আগতে কৈছে বাট 3 তাৰিখে ক'লে তো আমাক ভাল লাগিলে আৰু মানে 10 মাৰ্কছ দিব বুলি ক'লে আৰু যাৰ গভৰ্ণমেণ্ট চাকৰি নাই ঘৰত আমাৰ ঘৰত নাই বাৰু কাৰো গভৰ্ণমেণ্ট চাকৰি তো 3 তাৰিখে কৈছে যে যাৰ গভৰ্ণমেণ্ট চাকৰি নাই তাৰ 10 মাৰ্কছ এক্সট্ৰা দিয়া যাব সেইটোৰ কাৰণে আৰু এটা হেপিলি পাইছোঁ মমেণ্ট এটা ধন্যবাদ মই ইতিমধ্যে কৈছোঁৱেই যে এয়া হৈছে কাহিলীপাৰাৰ GMCৰ পাহাৰৰ ওপৰত আৰু GMCৰ পাহাৰৰ ওপৰত এইদৰেই তেওঁলোকে প্ৰশিক্ষণ লৈছে মই পোনপটীয়াভাৱে NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত এনেধৰণেই তেওঁলোকে সাজু হৈছে আৰু এয়া হৈছে অসম আৰক্ষীৰ বাবে তেওঁলোকে প্ৰশিক্ষণ লৈছে কেইবাগৰাকীও যুৱক আছে আৰু তেওঁলোক খুব দৰিদ্ৰ এটি পৰিয়ালৰ পৰা তেওঁলোক আহিছে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই সেইসকলক 10 মাৰ্ক দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছিল আৰু তাৰ পাছৰ পৰাই তেওঁলোক আৰু উৎফুল্লিত হৈছে মোৰ লগত দ্বীপ আছে দ্বীপে দেখাইছে এনেধৰণে চাওক তেওঁলোকে বুকডাল মাৰিছে আৰু এনেধৰণেই তেওঁলোকে সাজু হৈছে কাহিলীপাৰাৰ GMCৰ পাহাৰৰ ওপৰৰ এটা লিং ৰোডত তেওঁলোকে নিজাববীয়াকৈ সাজু কৰিছে আৰু নিজাববীয়াকৈ নিতৌ তেওঁলোকে আৰম্ভ কৰিছে অনুশীলন আৰু ইতিমধ্যে মই সেই কথা বাৰে বাৰে কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি ঘোষণা আৰু ঘোষণা কৰাৰ পাছতেই এইদৰেই কাহিলীপাৰাৰ GMCৰ ৰিং ৰোডত এনেধৰণে তেওঁলোকে ওলাই আহিছে তেওঁলোকে একাংশই যদি জানুৱাৰীৰ পৰা আহিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছত একাংশই পুনৰ নউদ্যমেৰে আগবাঢ়িছে অসম আৰক্ষীৰ বাবে